নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 এপ্ৰিল। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 কোটি টকা নাপালে এতিয়া দিয়ক আপুনি অভিযোগ। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকে। কালি চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে আজিৰ ভিতৰত যদি বেংক একাউণ্টৰ KYC আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। চৰকাৰী নতুনকৈ PMAY জিঅ' টেকিং আৰম্ভ হৈ পৰিছে। যদি আপুনি PMAY জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি কৰি লওক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বতৰে লান পেলাব পাৰে ৰঙালী বিহুৰ আনন্দ। অনাগত 4 ঘণ্টা ধাৰাসাৰ বৰষুণ ধুমুহাই ৰাজ্যবাসীত হয় বন্ধু-বান্ধৱীসকল ভয়ংকৰভাৱে বৰষুণ দি আছে ৰাজ্যত। অনাগত 4 ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণে থুৱাব ৰাজ্যবাসীক। প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে। নামনি অসম আৰু বৰাকৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অন্ধকাৰচ্ছন্ন মহানগৰীৰ আকাশ। ধুমুহা বৰষুণৰ বাবে জনজীৱন ব্যাহত হোৱাৰ আশংকা। আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেয়াও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফোন অন কৰি থওক আপুনি যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। সেই অনুযায়ী চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকাত প্ৰকাশ পাইছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। কালি চেক কৰক আপোনাৰ একাউণ্ট। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা। তিনিটা কিস্তিত চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত টকা। প্ৰথম পৰ্যায়ত 10,000 কোটি টকা প্ৰদান কৰিব আৰু দ্বিতীয় পৰ্যায়ত প্ৰদান কৰিব 25,000 কোটি টকা আপোনাৰ একাউণ্টত। শেষৰ কিস্তিত প্ৰদান কৰা হ'ব 50,000কে। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ টকা। অৱশেষত 10ৰ পৰা 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে আত্মসহায়কৰ তালিকাৰ পৰা। 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ সুবিধা। লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি SIJ কোডৰ পৰৱৰ্তীটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰে যদি আপোনাৰ বেংক একাউণ্টৰ কিবা KYC আপডেট কৰিবলগীয়া আছে আপডেট কৰি লৈ লওক। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰপিছত আপোনাৰ একাউণ্টত সোমাই যাব 10,000 কোটি টকা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? বা অৰুণোদয় আঁচনিৰ টকা আপুনি যদি আগত পাইছে এতিয়া আপুনি নাপায় নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘুচ বিচাৰিছে নেকি? বা চৰকাৰী ঘৰৰ তালিকাত নাম থকা সত্ত্বেও আপুনি ঘৰ পোৱা নাই নেকি? বা চৰকাৰী ঘৰৰ কোনোবাই জিঅ' টেকিং কৰাৰ নামত কোনোবাই টকা বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগে লগে দিয়ক আপুনি অভিযোগ। 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ। 6026903418 নম্বৰ। এইটো নম্বৰ এতিয়া ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত। অন্যথা আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ। 6026903481 নম্বৰটো ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত। বা চৰকাৰী আঁচনিৰ টকাৰ নামত যদি কোনোবাই ধন বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ এতিয়াই এটা দিয়ক অভিযোগ। আপোনাৰ এটা অভিযোগ দিয়াৰ পিছতে লগে লগে ব্যৱস্থা ল'ব চৰকাৰে। ডায়েল কৰক টোল ফ্ৰী নম্বৰটো হৈছে 1800345377 নম্বৰ। 0361246229 এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আপুনি মেইল কৰিব পাৰিব complaints.bse@gmail.com আপুনি দিব পাৰিব কমপ্লেইন। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা কৰ্মচাৰী লগে লগে পৰিব ভয়ংকৰ বিপদত। লগতে কালি হৈছে 10 এপ্ৰিলৰ পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী ধন। এতিয়াই চেক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট যদি কিবা KYC আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আজিৰ দিনৰ ভিতৰতে আপোনাৰ একাউণ্টৰ KYC আপুনি আপডেট কৰি লৈ লওক। কিয়নো কালি 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী আঁচনিৰ টকা। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকে। আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে নেকি? যদি আবেদন কৰিছে বা আপুনি পৰৱৰ্তীটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব টকা।
বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰিব আপোনাৰ একাউণ্টত আৰু কালি 6টা আঁচনি টকা আপোনাৰ একাউণ্টত প্ৰদান কৰিব চৰকাৰে কোনকেইটা আঁচনি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব প্ৰাপ্য ধন দিব্যাংগ আঁচনি ধন লাভ কৰিব আপোনাৰ একাউণ্টতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে এটা ভাল খবৰ অৱশেষত প্ৰত্যেক মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰাপ্য ধন প্ৰদান কৰে এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে টকাটো প্ৰদান কৰিব তাৰ বাবে আপোনাৰ বেংক একাউণ্ট আপডেট কৰি লৈ লওক আপুনি তাৰপিছত অসমবাসী ৰাজ্যক চলাই অসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি তেনে ক্ষেত্ৰত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম তাৰ বাবে চৰকাৰে নতুনকৈ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়া আপুনি ৰেচন কাৰ্ডত ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে এতিয়া আপুনি যোগাযোগ কৰক কেৱল এয়াই নহয় নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তেও প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম লগতে ই-KYC কৰাৰ সময়তো কৰিব পাৰিব এইকেইটা কাম কাজ যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নতুন সদস্য অন্তৰ্ভুক্তি কৰা হ'ব লগতে আপুনি কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল যদি আপুনি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ডৰ KYC কৰা নাই অতি শীঘ্ৰে KYC কৰি ৰাখক যদি আপোনাৰ একাউণ্ট লিংক কৰে অতি শীঘ্ৰে লিংক কৰি ৰাখক কিয়নো ৰেচন কাৰ্ডৰ একাউণ্টত চৰকাৰে প্ৰদান কৰি আছে টকা তাৰপিছত অসমবাসী ৰাজ্যক চলাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তি পোৱা প্ৰত্যেকজন কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে কিয়নো 20 নম্বৰ কিস্তি বহুতো কৃষকে নাপাব যদি এতিয়ালৈকে PM কিষাণৰ লগত আপোনাৰ ফাৰ্মাৰীটো লিংক কৰা অতি শীঘ্ৰে ফাৰ্মাৰীটো লিংক কৰি লৈ লওক লগতে ফাৰ্মাৰীটো আপোনালোকৰ এপ্লাই কৰিব লাগিব PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম লগতে আপুনি ফাৰ্মাৰীটো কেনেকৈ লিংক কৰিব বা কেনেকৈ ফাৰ্মাৰীটো বনাব নিশ্চয় সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন ৰাখি এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব হয় বন্ধুসকল যদি আপোনাৰ ঘৰৰ পৰা এজন বা দুজন ব্যক্তি PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত সকলোকেইটাৰ নাম কৰ্তন কৰা হ'ব জাষ্ট এজন ব্যক্তিৰ নাম আপোনাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ থাকিব লগতে আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই-KYC কৰাটো বাধ্যতামূলক ই-KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন ৰাখি চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ টকা PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে লগতে আপুনি ফাৰ্মাৰীটো কেনেকৈ বনাই ল'ব এতিয়া যোগাযোগ কৰক আপোনাৰ CSC কেন্দ্ৰলৈ কিয়নো আপোনাৰ ওচৰে পাজৰে থকা CSC কেন্দ্ৰত গৈ আপুনি ফাৰ্মাৰীটো বনাই লৈ ল'ব পাৰিব বন্ধু-বান্ধৱীসকল যদি আপোনাৰ CSC চেণ্টাৰ আছে তেনে ক্ষেত্ৰত আপুনি গৰ্তভি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব কেনেকৈ কৰিব যদি আপুনি নাজানে নিশ্চয় কমেন্ট বক্সত জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম বন্ধু-বান্ধৱীসকল লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াক প্ৰদান কৰিব চৰকাৰী কৰ যদি আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব So thank you for watching full video.